Hello everyone, good evening. আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লে পুনৰবাৰ জনাইছো স্বাগতম আৰু আজি 3 মাহ মানে হ'ল জিমলৈ যোৱা নাই জিম জয়েন কৰি যি এমাহ কমপ্লিটলি গলো তাৰ পিছৰ মাহটো 2 দিন মান গলো তেনেকৈ মানে লাহে লাহে গ্যাপ দি 3 মাহ একেবাৰে কন্টিনিউ গ্যাপে দিয়া হৈ গল ঠাণ্ডা বুলি যোৱা নহল ছোৱালীবোৰৰ মাজে সময় অহা নাছিলে আৰু লগৰবিলাক তেনেকৈ নগলে ভালো নালাগে গৈ সেইকাৰণে যোৱা নহল আৰু বেছিয়ে গ্যাপ দি দিলো আৰু এইকেইদিন যাবলে আকৌ স্টাৰ্ট কৰিছো এতিয়া যেটো লাহে লাহে অকনমান গৰম আহিছে আৰু জিম নগৈ পিনি ৰখি দিলত মই বেছি হকত হৈ গলো পেটটো কিবা বেছি মানে হকত দেখি থাকো আৰু পেট বাহিলে ইমান ভাল নালাগে একদম আৰু হকত হৈ গলো নিজকে বৰ ডাঙৰ দেখো ডাঙৰ হৈছো তথাপিও মানে বয়সতকে বেছি ডাঙৰ লাগে আৰু সেইকাৰণে ভাবিলো মনটো ডাঠ কৰিছো যে আকৌ জিমলে ৰেগুলাৰ যাব লাগিব আৰু জিম ট্ৰেইনাৰজনেও কৈ থাকে কিয় নাহা আহিব বুলি গতিকে সকলো বিলাক সালি জাৰি চাই আকৌ মাও কয় যাবা বুলি জিমলৈ গলে ঠিক হৈ যাবা আকৌ হেনেকে কয় আৰু হকত হোৱা কথাটো যদি মই নাখাও ভাত নাখাও হকত হৈছে এনেকে কয় মায়ে কয় জিমলৈ গলে ঠিক হৈ যাব বুলি গতিকে তেনেকৈ আকৌ জিম যোৱা স্টাৰ্ট কৰিছো এতিয়া এইদিন মই পাঁচবেলা গৈছো মানে সন্ধিয়া জানমইনা নেনা মই সন্ধিয়া গৈছো মানে ৰাতিপুৱা যাবলৈ মানে মিলা নাই এখেতৰ ডিউটিটো মিলা নাই তেনেকৈ পাঁচবেলালে মিলে আৰু গতিকে এতিয়া 6টা বাজিছে 6টাত যাও কেতিয়াবা 6:30 বাজে মানে 6:30ৰ ভিতৰত তাত পাৰগৈ আৰু এতিয়া ৰেডি হৈ লওঁ তাৰ পিছত এফালে ৰেডি হৈ গলো আৰু ঘৰৰ পৰা এনেকৈ চপ্পল পিন্ধিয়ে যাওঁ জিমৰ জোতাযোৰ জিমতে থৈ আহো আৰু তাতে ইউজ কৰা হয় আৰু যাওঁতে জোতা পিন্ধি নাযাওঁ পাৰিবা ভয় নকৰিবা বহুত দিনৰ মূৰত আহিছা নে না সাপোর্ট দিয়া ৰেডি আগতে মৰ্নিং আহো যে তেতিয়া অকল নেনাক লগ পাওঁ আৰু মোৰ বেলেগ লগৰ থাকে বাৰু আৰু এতিয়া আমি তিনিজনী একেলগে কৰিছো নেনা জানমইনা মই আৰু ময়ো পাছত মৰ্নিঙে আহিব লাগিব এখেতৰ ডিউটি সদায় বেলেগ হৈ থাকে যে এতিয়া মানে ইভিনিঙত আহিবলৈহে মিলিছে তাৰ পিছতে আপোনালোকেতো জিমৰ কাণ্ডবিলাক আমাৰ দেখিছে ইহত দুজনীৰ লগত গলে মানে বেছিকে অলপ হাঁহিয়ে থকা হয় ইটো মানে সিহঁতৰ কাণ্ড কি দেখিব আৰু বহুত দিনৰ মূৰত গৈছো যে বহুত বেছি বিষ হৈছে এইবিলাক মানে ওয়েট বিলাক দাঙিব নোৱাৰিছো ইমানকৈ সেইকাৰণে দেখাইছো আৰু ভিডিঅ'ত অলপ পাৰো তাৰ পিছতে আকৌ একদম কমজুৰি হৈ যায় হাত-চাতবিলাক হেয়া কেদিনমান কৰিলে আকৌ আহিব আৰু দমটো আৰু শক্তিটো আহিব যেহেতু বহুত দিন গ্যাপ দি দিলো সেইকাৰণে দিগদাৰ হৈছে অকমান ট্ৰেইনাৰজনে সেইকাৰণে কৈ আছে আৰু যে সেইকাৰণে গেপ দিব নালাগে বুলি আমাক কবলৈ মন গৈ থাকে আপোনালোকৰ আগত কিন্তু কোৱা নহয় আজি বুলো তাকে কৈয়ে দিওঁচোন কিনো সমস্যা হেতু আজিকালি প্ৰায় এটা সমস্যা বহুতো মহিলাৰ হৈতে দেখিবলৈ পোৱা যাও আনকি বহুত সৰু ছোৱালীও এই সমস্যাটোত ভুগি আছে হেতু হৈছে বগা স্ৰাৱৰ সমস্যা আপোনালোকৰ মাজতো কাৰোবাৰ এনেকুৱা আছে নেকি যদি এইবিলাক সমস্যা আছে তেন্তে আপোনালোকে দেৰি নকৰি কিছুমান চিকিৎসা লব আৰু এইবিলাক আসলতে লুকুৱাই থোৱা কিবা লাজ কৰিব লগা বেমাৰ নহয় আৰু কিছুমান কথাত হাঁহিওছে আসলতে আজিকালিও মানে আজিৰ যুগতো এনেকুৱা কিছুমান মহিলা আছে যিয়ে নেকি নিজৰ মাহেকিয়াটোৰ কথা কাৰোবাৰ আগত ক'বলৈও ভয় কৰে আৰু মাহেকিয়াৰ সময়ত নিজৰ বাবে নিজৰ সেফটিৰ কাৰণে এটা স্যানিটাৰী পেড দোকান এখনত কিনিবলৈ যাবলৈও ভয় কৰে লাজ কৰে ভয় নহয় আসলতে লাজ কৰে খুব লাজ কৰে কাৰোবাৰ আগত ক'লে যেন বহুত লাজ পাই যাব তেনেকুৱা ফিল কৰে হেবিলাক দেখি আসলতে হাঁহি উঠে এটো আসলতে কি হাঁহি উঠিব লগা কথা এটো এটা প্ৰাকৃতিক নিয়ম বুলি ক'ব লাগিব আমি মহিলা যেতিয়া এইটো আমাৰ মাহিকাটো হয় বুলি সকলোৱে জানে আৰু নিজৰ সেই মাহিকা দিনকেইটা একো বেয়া দিন নহয় আৰু সেইটো কথা আমি কাৰোবাক ক'বলৈ লাজ কৰিব নালাগে আৰু যাৰ বগা স্ৰাৱৰ সমস্যাটো আছে তেওঁলোকে জানিব
কিছুমান সময়ত বহুত অশান্তিকৰ সৃষ্টি হয় মানে বহুত অশান্তি লাগে নিজকে বহুত আনকমফৰ্টেবল ফিল কৰোৱা হয় আৰু আমাৰ ভেজাইনেল এৰিয়াটোত কেতিয়াবা খজুৱতি হোৱাৰো চান্স থাকে এই বগাচাবৰ সমস্যাৰ পৰা আমি আমাৰ প্ৰাইভেট পাৰ্টটোক বহুত বেছি হাইজিন মেইনটেইন কৰি ৰাখিব লাগে এনেকুৱা নহয় যে আমি পিৰিয়ডছৰ দিনকেইটাতহে অকল হাইজিন মেইনটেইন কৰিম বাকি কেইটা দিনত নকৰো আসলতে সদায় ডেইলি আমি আমাৰ ভেজাইনেল এৰিয়াটোক বহুত বেছি সাফা কৰি ৰাখিব লাগে হাইজিন মেইনটেইন কৰি ৰাখিব লাগে কাৰণ হেতু পাৰ্টত মানে বহুত সোনকালে ইনফেকচন হোৱাৰ চান্স থাকে আৰু ভাবিলেই আচৰিত লাগে ন আমাৰ মাইকী মানুহৰ যে কিমান কি যে সমস্যা নাথাকে পিৰিয়ডছ ৰিলেটেড সমস্যা বহুতৰে হয়তো কমকে হলেও মানে কিবা এটা সমস্যা সকলোৰে থাকে এই ধৰি লওক পিৰিয়ডছত কাৰোবাৰ পেটৰ বিষ হল তেনেকুৱা ধৰণৰ আৰু কিবা কিবি খুব কম সংখ্যকৰ বাৰু একেবাৰে একো নাথাকে কিন্তু বহুতৰে দেখো মানে প্ৰায় ভাগকে দেখো কিবা এটা নহয় কিবা এটা সমস্যাত ভুগে আৰু এয়া মোৰ হাতত আছে পেন্টি লাইনাৰ্স হয়তো আপোনালোক বহুতে নাজানে পেন্টি লাইনাৰ্স কি হয় এটোনো কেনেকৈ ইউজ কৰিব লাগে এটো ইউজ কৰিলে আমি কেনেকৈ মানে কি কি ধৰণে উপকাৰিতা লাভ কৰিম ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ফিল দিব বা কিয়নো ইউজ কৰিব লাগে এই সকলোখিনি আপোনালোকৰ হয়তো বহুতে নাজানে ময়ো নাজানিছিলো নতুনকৈ অলপ দিনৰ পৰা মইহে ইউজ কৰিব লৈছো আৰু ইউজ কৰি ইয়াৰ উপকাৰিতাখিনিৰ বিষয়ে গম পাইছো আৰু সেই কাৰণে আপোনালোকৰ আগত লৈ আহিছো এইটোৰ বিষয়ে আজি কওঁ বুলি এই যে অলপ আগত আপোনালোকক মই কলো বগাচাবৰ সমস্যাটো এই সমস্যাটো থকা সকলে জানিব কেনেকুৱা আনকমফৰ্টেবল ফিল হয় আসলতে বগাচাবৰ সমস্যাটো থাকিলে আমি যেটো পেন্টি ইউজ কৰো ডেইলি হে পেন্টিটো অলপমান সময়ৰ কাৰণে হলেও মানে খুব ভিজা লাগি থাকে আৰু তেতিয়া ভিজা লাগি থাকিলেটো আনকমফৰ্টেবল ফিল হ'বই আৰু খজুৱতি ব্লাক হোৱাৰ চান্সটো থাকিবই গতিকে এই পেন্টি লাইনাৰ্সটো তেওঁলোকৰ কাৰণে বহুত বেছি জৰুৰী আৰু বহুত বেছি ভাল হয় এয়া মোৰ লগত আছে এভাৰটিন ডেইলি পেন্টি লাইনাৰ্স আহকচোন এই পেন্টি লাইনাৰ্সটোৰ পৰা আমি কেনেকৈ উপকাৰিতা লাভ কৰিব পাৰো জানি লওঁ আপোনালোকৰ মাজৰ কোনোবাই যদি পেন্টি লাইনাৰ্স ইউজ কৰিছে তেন্তে ইউজ কৰি কেনেকুৱা পাইছে আৰু কোনটো ব্ৰ্যান্ডৰ পেন্টি লাইনাৰ্স লৈছে জনাবলৈ নাপাহৰিবচোন কমেন্টত মোৰ লগত আছে এভাৰটিন ডেইলি পেন্টি লাইনাৰ্স ফৰ ভেজাইনেল ডিচাৰ্জ এণ্ড ইউৰিনেৰী ইনকন্টিনেন্স আৰু এইটোৱে কটনি ফিল দিয়ে লগতে এইটো ইণ্ডিভিজুৱেলি ৰেপড হয় লগতে এণ্টিবেক্টেৰিয়েল এনিয়ন ষ্ট্ৰিপ আৰু অডৰ কণ্ট্ৰোল এণ্ড ব্ৰেথেবল হয় আৰু এইটো ইনফিউজড উইথ নিম এণ্ড এল'ভেৰাৰ আৰু আমাৰ মহিলাবিলাকৰ সুবিধাৰ কাৰণে এভাৰটিনে বিভিন্ন ধৰণৰ প্ৰডাক্ট উলিয়াইছে আৰু সকলোবিলাক প্ৰডাক্টেই বহুত বেছি ভাল হয় আৰু মই এভাৰটিনৰ প্ৰডাক্টবিলাক ইউজ কৰি খুবেই ভাল পাওঁ কাৰণ এইবিলাক 100% নেচাৰেল হয় আৰু আপোনালোকে বিভিন্ন প্ৰডাক্ট এভাৰটিনৰ পাই যাব যেনে ধৰক বিকিনি লাইন হেয়াৰ ৰিমুভাৰ ক্ৰীম নেচাৰেল ইন্টিমেট ৱাছেছ আৰু স্যানিটাৰী পেডছ পিৰিয়ড পেন্টিজ মেনষ্ট্ৰুৱেল কাপছ ইত্যাদি আৰু এই পেন্টি লাইনাৰ্সৰ পাৰফেক্ট ফৰ ইউজ গোটেইখিনি লিখিয়ে দিছে যেনে ধৰক ফৰ ভেজাইনেল ডিচাৰ্জৰ কাৰণে বহুত বেছি ভাল হয় এনে ধৰণৰ আৰু মইতো এভাৰটিনৰ প্ৰডাক্ট খুবেই ভাল পাওঁ ইয়াতে বহুত সমস্যা সমাধানৰ বাবে প্ৰডাক্ট বিচাৰি পাওঁ এতিয়া আপোনালোকক এইটো খুলি দেখাইছো ইয়াতে টোটেল 30 পিস লাইনাৰ্স থাকে দেখিবলৈ এইটো স্যানিটাৰী পেডৰ সৰু এটা শেপ আৰু এইটো চাওক খুলি দেখাইছো দেখিবলৈ একেবাৰে স্যানিটাৰী পেডৰ পেকেটিং যেনেকুৱা তেনেকুৱাই হয় আৰু একদম সৰু হয় সাইজটো খুব লাইট ওয়েটৰ হয় এটো লগাই ৰাখিলে এনেকুৱা নালাগিব যে আমি কিবা এটা লগাইছো আৰু এটা স্পেশাল কোৱালিটি এভাৰটিন পেন্টি লাইনাৰ্সত আছে যেটো সাগে আপোনালোকে খুব কম পেন্টি লাইনাৰ্স পাব হেতু হৈছে নেগেটিভ আয়ন ষ্ট্ৰিপ নেগেটিভ আয়নস নেচাৰেলি অকাৰিং মলিকুলছ হয় যেটোৱে ভেজাইনেল এৰিয়াৰ pH লেভেল বেলেন্স কৰে আৰু এইটোৱে হাৰ্মফুল বেক্টেৰিয়া গ্ৰোথ হোৱাৰ পৰা ৰখাত সহায় কৰে লগতে ফ্ৰেছনেছ মেইনটেইন কৰি ৰাখে আৰু এইটোৱে ইৰিটেশন অডৰ ডিসকমফৰ্ট এইবিলাকৰ পৰা আমাক বচাই ৰাখে এই যে পেন্টি লাইনাৰ্সটোৰ মাজত দেখিছে ব্লু আৰু গ্ৰীন টাইপৰ যে এই সিনটো হেতুৱে হৈছে নেগেটিভ আয়ন ষ্ট্ৰিপ আৰু কৈছে নহয় এটো চাওক খুব লাইট ওয়েটৰ হয় আপোনালোকে লগাবলৈ অকনো অসুবিধা না সকলোৱে এভাৰটিনৰ এই ডেইলি পেন্টি লাইনাৰ্সটো ইউজ কৰি নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু বিশেষকৈ যি সকলৰ বগাচাবৰ সমস্যা আছে তেওঁলোকৰ কাৰণে এটো বহুত বেছি পাৰফেক্ট হয় বহুত এটা ভাল ৰিজাল্ট পাব আপোনালোকে এটো ইউজ কৰিলে গতিকে ইউজ কৰি চাব এবাৰ হলেও তেতিয়াহে গম পাব ইয়াৰ ৰিজাল্টটো কি আৰু কেনেকুৱা হয় আৰু আমি পৰাপক্ষত নিজকে সদায় কমফৰ্টেবল ফিল কৰাই ৰাখিব লাগে আনকমফৰ্টেবল হৈ থাকিলে যিকোনো কামতে হক আমি মন বহাব
বহাবলৈ ললেও মনটো বহাব নোৱাৰো সেইকাৰণে কমফৰ্টেবল ফিল কৰাব লাগে আৰু এভাৰটিন এই পেণ্টি লাইনাৰ্ছটো ইউজ কৰি যদি আপোনালোকে বহুত দূৰ যাত্ৰাও কৰে বহুত দূৰ যাত্ৰা কৰিলেতো একেৰাহে মানে ফ্লাইটতে হওক বা ট্ৰেইনতে হওক বহি যাব লগা হয় তেতিয়া আমাৰ অকণমান হলেও কিবা এটা আনকমফৰ্টেবল লাগে যদিহে আপোনালোকে এই পেণ্টি লাইনাৰ্ছৰ এটা ইউজ কৰি যায় তেতিয়া বহুত বেছি কমফৰ্টেবল ফিল কৰিব আৰু যাত্ৰাটো আপোনালোকৰ বহুত বেছি ভাল লগা হৈ পৰিব গতিকে নিজকে কমফৰ্টেবল ফিল কৰাই ৰাখিব লাগে আমি চাবচোন বহুত মাইকী মানুহে এনেকে কয় এছে এইটো মাইকী মানুহৰ বেমাৰ জানিব নালাগে হেনেকে কিবা এটা কৰি থৈ দিয়ে আসলতে মাইকী মানুহৰ বেমাৰ বুলি তেনেকে লুকুৱাই থোৱাটো আমাৰ কাৰণে বহুত এটা ডাঙৰ কথা হয় লুকুৱাই ৰাখিব নালাগে আমি বেমাৰবিলাক যিমান সৰু হওক বা ডাঙৰ হওক সদায় আমি জনা কাৰোবাৰ সৈতে আলোচনা কৰিব লাগে ফেমিলিৰ সৈতে আলোচনা কৰিব লাগে আৰু তাৰ উপযুক্ত চিকিৎসা ল'ব লাগে তেতিয়াহে আমি সুৰক্ষিত হৈ থাকিম গতিকে বেমাৰৰ ক্ষেত্ৰত লাজ একেবাৰে নকৰিব আৰু আপোনালোকে এই পেণ্টি লাইনাৰ্ছটো যদি ল'ব বিচাৰিছে নিজৰ কমফৰ্টেবলৰ কাৰণে তেন্তে ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত লিংক দিছো